নমস্কাৰ আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাব লৈছোঁ 7টা চিৰিৰে আপোনালোকে কেনেকৈ এনেকৈ বৰ ধুনীয়া এটা ফুল বাচিব পাৰিব। ইয়াতে দেখিছেনে, ইয়াতে মই এই চিৰিটো যে এইটো এটা বাচিছোঁ, বাচি কিনে ইয়াতে প্ৰায় 6-7 বাৰমান ফিৰাই দিছোঁ আৰু বাকীকেইটা ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা চিৰি আছে আৰু এই ওপৰটোৰে 7টা এনেকৈ আপোনাৰ এটা চিৰিকে এনেকৈ বাচি কিনে মই ফিৰাই দিছোঁ আৰু বাকী সেই আগৰ কেইটা যে আছে সেইকেইটা মই ইয়াৰ ওপৰত আকৌ এনেকৈ ফিৰাই দিম। তাৰপিছত আপোনালোকক দেখাই আছোঁ ৰ'ব ইয়াৰ ফিৰোৱাৰ পিছত কেনেধৰণৰ হয়। এয়া দেখিছেনে, মোৰ চেৰিটো ফিৰোৱা হৈ গ'ল ফুলখিনি গোটেইখিনি আৰু ইয়াতে এইটো চেৰি বাছি লৈছোঁ না, এইটো চেৰিয়ে মই 6 বাৰ কৰি বাচিব পাৰিছোঁ। ইয়াতে যদি আপোনালোকে 2-3 বাৰকৈ পাৰে তেনেহ'লে ফুলটো অলপ থেপেকা হ'ব। তো মোৰ ফুলটো এনেধৰণৰ হৈছে থিয়, কাৰণ মই 6 বাৰমান পাৰি দিছোঁ, সেইকাৰণে এইটো হৈছে উল্টা ছাইড। আৰু যদি মই আপোনালোকক চিধা চাইডে দেখাওঁ, ৰ'ব 1 ছেকেণ্ড। এয়া চিধাকৈ যদি আপোনালোকক মই ফুলটো দেখাব চাওঁ, এনেধৰণৰ হৈছে। ভিডিঅ'টো আজিলৈকে ইমানখিনিয়ে আছিলে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।